লাফুলা ৰচি বনাইছো ৰাতিপুৱা খাবলৈ। পাছবেলা সময়ছোৱা এনেকৈ ৰাস্তাতে ৰৈ আছো, দেখিছানে? এইটো ৰাস্তা জুম কৰি দেখা দিছো। অকমান আগলৈ গৈ পিনি মেইন ৰাস্তাটো পোৱা যায়। গুড মৰ্নিং ফ্ৰেণ্ডসকল, মই পঞ্চী ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। গা পা ধুই পানী উঠিলোঁ। এয়া কেম্পাছত মানুহে উঠা নাই। এতিয়া 6টা বাজিয়ে গ'ল, 6:05 হ'ল। গা চা ধুই আহিলোঁ। আজি ৰ'দ দিছে দেখিছেনে? এয়া মই চাহ বাকি আনিছোঁ। দেখিছেনে? মই চাহকাপ খাই লওঁ। আৰু ৰাতিপুৱা উঠা মাত্ৰক মানে মোৰ সোনকালে চাহকাপ লাগিবই, কাৰণ শুই উঠা মাত্ৰক ইমানেই ভোক লাগে নহয়। আপোনালোকৰ ক্ষেত্ৰত মানে হয়নে নহয় মই নাজানো, কিন্তু মই গা চাহ ধুই অহাৰ পিছত ইমান ভোক লাগে নহয়, থাকিবই নোৱাৰোঁ। তাৰপিছত বিস্কুটে ঠাণ্ডা পানীয়ে হ'লেও কেতিয়াবা ভোক লাগিলে খাই দিওঁ। চাহকাপ দিবলৈ মানে সময় নাপাওঁ। কেতিয়াবা যদি মই চাহকাপ দিয়ালে মানে ৰ'ব নোৱাৰোঁৱেই, ইমানেই ভোক লাগে। আৰু কেতিয়াবা চাহকাপৰ লগতে বিস্কুট লৈ পিনি তেনেকৈ খাওঁ। মানে বাপেকে জীয়েকে উঠালে যিহেতু দেৰি হৈ যায়গৈ, 8টা-9টা বাজি যায়। সেইকাৰণে মই মানে সোনকালে চাহকাপ খাই মেলি ভাত চাত বনাই পিনি অফিচলৈ যোৱা টাইমত ভাত বনাওঁ। তাৰপিছত যদি ছানডে, আজি যিহেতু ছানডে, সেইকাৰণে মই এতিয়া ৰুটি বনাম লাহে লাহে চাহ খাই পিনি। আৰু বাপেককে জীয়েককে এতিয়াই সোনকালে নুঠাওঁ বাৰু। নুঠাওঁ মানে কি, আজি যিহেতু ছানডে ডিউটি নাই, সেইকাৰণে অলপ দেৰিলৈকে শুবলৈ দিওঁ আৰু লাহে লাহে উঠিব বাপেকে জীয়েকে। মই এতিয়া যেতিয়া ৰুটি চুটি বনাই মেলি খানা চানা বনাই হ'ব, তেতিয়া লাহে লাহে 8টা-9টামান বজাত জগাই দিম আৰু চাওকচোন, মই এনেকৈ খিৰিকীখন খুলি লৈছোঁ। আৰু খিৰিকীখন খুলি পানি দেখিছেনে? এনেকৈ প্ৰকৃতিৰ মনোমোহা চাই মানে মোৰ চাহ খাই বহুতেই ভাল পাওঁ। মানে এনেকুৱা পৰিৱেশত মই মানে থাকি মানে বহুতেই ভাল পাওঁ, বিৰাটেই ভাল পাওঁ। ৰাতিপুৱা টাইমটো মোক সদায় এনেকুৱা ঠাণ্ডা পৰিৱেশ লাগিবই। আৰু ৰাতিপুৱা টাইমটো মোক মানে ঠাণ্ডা পৰিৱেশটো লাগিলে, ঠাণ্ডা পৰিৱেশত থাকি মানে বহুতেই ভাল পাওঁ। আৰু সৰুৰ পৰাও ঠাণ্ডা পৰিৱেশতে থকা যিহেতু আমাৰ ফেমিলিটোত আকৌ, আৰু এতিয়া মানে মই য'ত বিয়া সোমাইছোঁ ফেমিলিটো সৰহ, ধৰক হুলস্থুল থাকিবই দিয়কচোন, চবৰ ঘৰতে থাকিব। সৰু ল'ৰা ছোৱালী থাকিলে আৰু হুলস্থুল হ'বই। এতিয়া এডজাষ্ট লাহে লাহে হ'ব পাৰিবই লাগিব। আৰু কিন্তু হ'লেও মানে ৰাতিপুৱা টাইমটো মই পুৰা কাম চাম কৰি আহি ঠাণ্ডা পৰিৱেশত এনেকৈ চাহ একাপ খালেহে মানে মনটো ভাল লাগে। নহ'লে কিবা মনটো শান্তি নালাগে, দিনটোলৈ অশান্তি লাগি থাকে। আগৰ পৰাই মই সৰুৰ পৰাই মানে এনেকুৱা মানে হুলস্থুল কৰি থাকিলে বিৰাট অশান্তি পাওঁ। ঠাণ্ডা পৰিৱেশত চাহ একাপ খাই একদম শান্তি মনে মানে খাবলৈ পাব লাগিব, যাতে মানে চাহ খোৱা টাইমত যাতে মোক কোনেও যি টি কথা কয় বা অশান্তি কৰি থাকিলে, মই এইবিলাক কৰি থাকিলে বিৰাট তন্ত্ৰ। মানে চাহকাপ মানে একদম ঠাণ্ডা মগজে ভালকৈ ৰাতিপুৱা টাইমত যদি মই খাওঁ নহয়, আৰু দিনটোলৈও ভাল লাগে। আৰু দিনটো সময়খিনি ভাল যায়। আৰু সেইকাৰণে মানে বহুত ভাল লাগে। আৰু এতিয়া যিহেতু মানে ফেমিলিটো আমাৰ সৰহ, সেইকাৰণে মই যিহেতু ভাড়াঘৰত আছোঁ কাৰণে এতিয়া মই ৰাতিপুৱা টাইমটো মানে ঠাণ্ডা পৰিৱেশটো মই সোনকালে উঠোঁ যিহেতু চবতকৈ, সেইকাৰণে মানে ঠাণ্ডা পৰিৱেশটো মানে এতিয়া মানে আমাৰ ঠাণ্ডা পৰিৱেশতে চাহকণ খাই ল'ব লৈছোঁ। আৰু অকণমান দেৰি পাছত বাৰু হুলস্থুল হ'ব, ইয়াতো নোহোৱা নহয়। ডিউটি যোৱাৰ পাছতহে মানুহবোৰ মানে হেৰি হয়, ঠাণ্ডা হৈ থাকে। আৰু দেওবাৰ দিনটোত অলপ হুলস্থুল হয়, হ'লেও একো নাই। ৰাতিপুৱা টাইমটোত খালি মোৰ হুলস্থুল ভাল নাপাওঁ দেই, বিৰাট অশান্তি পাওঁ। আপোনালোকৰ ক্ষেত্ৰত হয়নে মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত মই বিৰাট টান পাওঁ। কাম চাম কৰি কাপোৰ চাপোৰ ধুই চব একদম পুৰা চাফা পৰিৱেশত থাকি চাহকাপ খোৱা মানে মজাই বেলেগ, হয়নে নহয়?
এয়া মই ৰুচি বনাইছিলোঁ, তাৰপিছত চয়াবিনে আলুৱে বিলাহী দি বনাইছিলোঁ, লাল চাহ আৰু এয়া আমাৰ শুনুক ঠাণ্ডা পানী দিছোঁ, অলপ দিছোঁ নহ'লে পেলাই যে। এতিয়া মই দিওঁ, আমাৰ শুনুকে দি লওঁ প্ৰথম, নহ'লে কান্দে। শুন দেখিছেনে মোবাইল চাত ব্যস্ত, খোৱাত মন নাই, গা চা ধুই পিনি ৰেডি। শুন এয়া কোৱা থেংক ইউ বুলি কোৱা। শুন পাপাক নিদো বুলি ক'লে কি ক'ব শুনিব দেই। পাপাক নিদো দেই, পাপাক নিদো মই নিদো, পাপাক নিদো দেই মই। দেখিছেনে পাপাক নিদিলে বৰ টান পায়। নাই পাপাক দিওঁ। কোৱা এতিয়া ময়ো খাই লওঁ। ময়ো এয়া খাবলৈ লৈ আহিছোঁ, আপোনালোকে খালে নাই বাৰু ৰাতিপুৱা জনাবচোন। মই এতিয়া খাই লওঁ, তাৰপাছত লগ পাই আছোঁ আকৌ। কি খাওঁ দিনটোত চানডে, তাকে ভিডিঅ' এটা দিওঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি যাব লগতে